তোমালোকৰ মৰমৰ ইউটিউব চেনেল মেথছ আছামলৈ স্বাগতম জনাইছোঁ। মই ৰক্তিম। বহুত দিনেই হ'ল লগ পোৱা নাই বা বহুতে মোক ইনষ্টাতো সুধিছে বোলে ছাৰ এইকেইদিন ক্লাছ দিয়া নাই আপোনালোকে হওক বা দীপাংকৰে ছাৰে হওক তো কিয় দিয়া নাই। মেইন কথাটো হ'ল কি দীপাংকৰ ছাৰ বহুত গাটো বেয়া। ছাৰে বহুতবাৰ ভাবিছেও যে ছাৰে মোকো এপ্ৰ'চ কৰিছে বোলে ভিডিঅ' এটা কৰা। মোৰ এই কেইদিন ধৰি অত্যন্ত বিজি আছিলোঁ। মোৰো গাটো মাজতে ভাল হোৱা নাছিলে, এতিয়া ভাল পালোঁ। ভাল পোৱা মানে দিন হ'ল, অৱশ্যে ছাৰৰ গাটো এতিয়াও ভাল নহয়। অলপ এতিয়া এই কেইদিনমানলৈ দেই অলপ ভিডিঅ'বিলাক টাইমবিলাক সলনি হ'ব। টাইমবিলাক মানে কি হয় গেপ এটা পৰিব, গতিকে সেইটোতে টেনশ্যন নল'বা। তোমালোকে শেষৰ সময় লাগিলে নৱেম্বৰৰ পৰা একদম আমি কণ্টিনিউ দিবলৈ চেষ্টা কৰিম। ইতিমধ্যে মই পঢ়াই আছিলোঁ ট্ৰিগন'মেট্ৰিক চেপ্টাৰটো। ট্ৰিগন'মেট্ৰিক আজিয়ে শেষ হ'ব আৰু আজি শেষ হ'ব। আজি আমি মেথছৰ সাধাৰণ গণিতৰ কথাটো আমি কৈ আছোঁ। সাধাৰণ গণিতৰ আমাৰ সেইটো শেষ কৰিম। আৰু তদুপৰি আমাৰ তোমালোকে যিটো আমাৰ ৱেবছাইট আছে ৱেবছাইটটো চাব পাৰা। তাত কুৱেশ্যন পেপাৰবিলাক আপলোড কৰা হৈছে লাহে লাহে, গতিকে সেই কুৱেশ্যন পেপাৰবিলাক চাব পাৰা আগৰ। ঠিক আছে, গতিকে আমি আলোচনা কৰোঁ যিখিনি আছিলে। চোৱা, আমাৰ কি আছে 5ৰ যিটো 5ৰ নাম্বাৰ 1 আমাক প্ৰমাণ কৰিব দিছে। কিছুমান অভেদ দিয়া হৈ আছে, তলত অভেদ কিছুমান প্ৰমাণ কৰিব দিছে। ফাৰ্ষ্ট অভেদটো আছে কি হয়, cosec থিটা মাইনাছ cos থিটা হোল স্কোৱাৰ ইকুৱেল 1 মাইনাছ cos থিটা ডিভাইডেড বাই 1 প্লাছ cos থিটা। একদম চিম্পুল। চোৱা, আমি সদায় কি কৰোঁ, আমি প্ৰমাণবিলাকৰ লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইড কৰিব লাগে বা ৰাইট হেণ্ড ছাইডৰ পৰা ইউজ কৰি আমি লেফ্ট হেণ্ড ছাইড উলিয়াব লাগে। কিন্তু আমি জেনেৰেলি আমি ব্ৰেকেট থকা টাৰ্মটো বেছি ইউজ কৰোঁ, কাৰণ কি ব্ৰেকেট থাকিলে আমি ব্ৰেকেটবিলাক খুলিলে আমি কিছুমান পোৱা যায়। কিছুমান আমি ব্ৰেকেট খোলাৰ লগে লগে আমি a প্লাছ বি হোল স্কোৱাৰ বা a মাইনাছ বি হোল স্কোৱাৰ এনেকুৱা কিছুমান খোলাৰ লগে লগে আমি মানুহবিলাক পাই যাওঁ। গতিকে মই প্ৰিফাৰ কৰোঁ সদায় কৰিলে হ'লেতো এইটো ছাইডৰ পৰা কৰি এইটো ছাইড উলিয়াব পাৰা, নতুবা এইটো ছাইডৰ পৰা কৰি এইটো ছাইড উলিয়াব পাৰা। মই টাৰ্গেট কৰিলোঁ এইটো লেফ্ট হেণ্ড ছাইডৰ পৰা কৰোঁ। লেফ্ট হেণ্ড ছাইডটো কি আছে আমাৰ cosec থিটা মাইনাছ cot থিটা হোল স্কোৱাৰ। গতিকে ইয়াত মই ৰাইট হেণ্ড ছাইডটো উলিয়াবলৈ চাম, সেইটো ছাইড উলিয়াবলৈ চাম, তেতিয়া আমাৰ প্ৰুফ হৈ যাব। গতিকে ইয়াক কি কৰিব পাৰোঁ, সিপিনে আমাৰ কছ আছে নহয় জানো, গতিকে মই ইয়াক কছলৈ কনভাৰ্ট কৰিব পাৰি নেকি চাওঁ। কিন্তু আমি কছেকক আমি কি লিখিব পাৰোঁ 1 বাই চাইন থিটা লিখিব পাৰোঁ, মাইনাছ আমি কটক কি লিখিব পাৰোঁ cos থিটা ডিভাইডেড বাই চাইন থিটা হ'ল। বাহিৰত স্কোৱাৰ ছেকেণ্ড স্কোৱাৰ, ভিতৰত মই এটা কৰিব পাৰিম নহয় জানো, যোগ বিয়োগ কৰিব পাৰিম। এলচিএম ল'লে কি আহিব তলত চাইন থিটা, ওপৰত আহিব 1 মাইনাছ cos থিটা। গতিকে আমাৰ ওপৰতো 1 মাইনাছ cos থিটা প্ৰায় ওলাইছে নহয় জানো। গতিকে আমি সদায় কি কৰিম, সিটো চাই আমি এইটোৰ পৰা টাৰ্গেটটো ফুলফিল কৰি গৈ থাকিম। এতিয়া যোৱা নেক্সট কি কৰোঁ, স্কোৱাৰটো মই ভাঙি দিওঁ। ওপৰত হ'লে এইটো মানে স্কোৱাৰটো এবাৰ ইয়াৰ লগতো হ'ব, গোটেই টাৰ্মটোৰ ওপৰত তলৰ টাৰ্মটোৰ লগত স্কোৱাৰটো হ'ব। গতিকে 1 মাইনাছ cos থিটা হোল স্কোৱাৰ ডিভাইডেড বাই চাইন স্কোৱাৰ থিটা হ'ব। এতিয়া চোৱা কি কৰোঁ, মই 1 মাইনাছ cos স্কোৱাৰ থাকক, কাৰণ কি ইয়াক মই নাভাঙো, কাৰণ কি ওপৰত মোৰ 1 মাইনাছ cos থিটা আছেই। কিন্তু আমি চাইন স্কোৱাৰ থিটাটো কি লিখিব পাৰোঁ, দিন হ'লতো অকণ মনত ৰাখিবা দেই। চাইন স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইকুৱেল কি হয় 1। গতিকে মোক চাইন স্কোৱাৰ থিটা নালাগে তলত, মোক লাগে cos। গতিকে মই cosৰ লগত চাইন স্কোৱাৰ কি ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো বিচাৰি লৈছোঁ। গতিকে চাইন স্কোৱাৰ থিটাটোক মই কি লিখিব পাৰোঁ 1 মাইনাছ cos স্কোৱাৰ থিটা। গতিকে মই য'তে চাইন স্কোৱাৰ থিটা দেখিম তত কি লিখিব পাৰিম 1 মাইনাছ cos স্কোৱাৰ থিটা। গতিকে মই নেক্সট কি লিখোঁ, ওপৰত একেই থাকক, কাৰণ কি ওপৰৰ টাৰ্গেটটো আমাৰ পাই ওলাইছে 1 মাইনাছ cos থিটা হোল স্কোৱাৰ, তলত কি লিখিব 1 মাইনাছ cos স্কোৱাৰ থিটা। এতিয়া চোৱা, তলতো আমাৰ এইটো ফৰ্মুলা হয়, এইটো a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা, কাৰণ কি আমি কি কৰিব পাৰোঁ 1ক 1 স্কোৱাৰ বুলি লিখিব পাৰোঁ নহয় জানো, 1 স্কোৱাৰ বুলি লিখিব পাৰোঁ। গতিকে এইটো কৰিলে আমাৰ কি হ'ব, এনেকুৱা নহয় জানো 1 স্কোৱাৰ মাইনাছ cos স্কোৱাৰ থিটা। গতিকে আমাৰ ফৰ্মুলা মতে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাটো কি আছিলে a মাইনাছ b হোল ইনটু a প্লাছ b নহয় জানো। গতিকে ইয়াতো সেনেকৈ মই এইটোক যদি মই a বুলি ধৰোঁ, a জেগাত কি থাকিব 1 আৰু মাইনাছৰ জেগাত মাইনাছ, b জেগাত কি থাকিব cos থিটা, কাৰণ কি cos স্কোৱাৰ থিটাক আমি কি লিখিব পাৰোঁ cos থিটা হোল স্কোৱাৰ নহয় জানো। গতিকে মই কি লিখিব পাৰোঁ এইটো 1 মাইনাছ cos থিটা হোল ইনটু 1 প্লাছ cos থিটা। অ'কে, চোৱা এইটোক মই ভাঙি দিলোঁ। ঠিক সেইদৰে ওপৰতো একেই থাকক 1 মাইনাছ cos থিটা হোল স্কোৱাৰ। মই কি দেখা পালোঁ, তলত 1 মাইনাছ cos থিটা এটা আছে, ওপৰত 1 প্লাছ cos থিটা আছে। ওপৰত 1 মাইনাছ cos থিটা দুটা আছে, গতিকে তলৰ এটাৰ লগত ওপৰৰ এটা কাটা গ'ল, আল্টিমেটলি কি থাকিলেগে 1 মাইনাছ cos থিটা ডিভাইডেড বাই 1 প্লাছ cos থিটা হুইচ ইজ আমাৰ ৰাইট হেণ্ড ছাইড। গতিকে দেয়াৰফৰ প্ৰুফ হৈ গ'ল, আমাৰ প্ৰমাণিত হৈ গ'ল। ঠিক আছে, এই কুৱেশ্যনটোৰ লগতে মই তোমালোকক এটা কুৱেশ্যন দি দিছোঁ, সেইটো হোমৱৰ্ক কৰিবা। হোমৱৰ্কৰ কাৰণে মই দি দিছোঁ, সেইটো হৈছে তোমালোকৰ cos থিটা আছে, তো cosec sec থিটা মাইনাছ tan থিটা হোল স্কোৱাৰ ইকুৱেল হ'ব 1 মাইনাছ চাইন থিটা 1 প্লাছ চাইন থিটা। এই কুৱেশ্যনটো কৰি চাবা, ছেম কুৱেশ্যন তোমালোকে সেইটো ছাইডৰ পৰা ষ্টাৰ্ট কৰিবা, সেইটো ছাইড ওলাব হ'ব। ঠিক আছে, তেতিয়াহ'লে আমি নেক্সট কুৱেশ্যনটোলৈ গুচি যাওঁ।
So 5 or second to swa. Second number question to ki dise cos a by 1 plus sin a plus 1 plus sin a divided by cos a. Okay, গতিকে হেতুৰ পৰা আমাৰ 2 sec হলে আমি এটো পাই কৰিম কাৰণ কি ইটো সাইডে বা কিটাও কৰিব নোৱাৰো কাৰণ কি এটা বস্তু আমি বহুত বস্তু উলিয়াবলৈ দিগদাৰ হয় গতিকে দুই তিনটা বস্তু আছে তাৰ পৰা আমি এটা বস্তু বনাবলৈ সৰল কৰিবলৈ ভাল হয় গতিকে আমি কি কৰো লেফট হ্যান্ড সাইড টু টার্গেট কৰো লেফট হ্যান্ড সাইড টু কি আছে cos a by 1 plus sin a plus 1 plus sin a by cos a হব গতিকে আমি কি কৰো লসাগু লও এটো ভগ্নাংশৰ যোগবিয়োগ জাস্ট লসাগু লও লসাগু কি হ'ব cos a হোল ইনটু 1 প্লাস sin a কাৰণ কি দুইটা বেলেগ বেলেগ বস্তু হৰ গতে সিহঁতৰ পূৰণ ফলতে কি দিব তাৰ লসাগু দি দিব ইয়াক কাটিলে কেবা এই কাটা গল বুলি ধৰি লোৱা ইয়াক হৰণ কৰিলে এটো কেনসেল গল গতে cos a থাকিলে সেই cos a টো কি হ'ব ওপৰৰ cos a ৰ লগত পূৰণ হ'ব মানে cos স্কয়াৰ a ঠিক আছে ধৰিব পাৰিছা ইয়াক কি হ'ব কেনসেল গল cos a থাকিলে সেই cos a টো ওপৰৰ লগত পূৰণ হ'ব লসাগু কেনেকৈ লয় প্লাস cos a কাটিলো cos a মানে ইয়াক হৰণ কৰিলে cos a কেনসেল গল 1 প্লাস sin a থাকিলে সেই 1 প্লাস sin a ওপৰ 1 প্লাস sin a লগত কি হ'ব পূৰণ হলে কি হ'ব 1 প্লাস sin a হোল স্কয়াৰ হ'ব কাৰণ দুটা হ'ব নহয় জানো পূৰণ ফল গতিকে 1 প্লাস sin a হোল স্কয়াৰ ঠিক আছে আমি তলত কি থাকিব cos a হোল ইনটু 1 প্লাস sin a পট কি কৰো cos স্কয়াৰ a প্লাস এটো মই a প্লাস b হোল স্কয়াৰ ভাঙি দিও কাৰণ কি মোক হিপেনে কোনো ধৰণৰ sin টাইম নালাগে 1 প্লাস sin a নালাগে গতিকে মই 1 প্লাস sin a ভাঙি দিও 1 ভাঙিলে কিমান হ'ব 1 স্কয়াৰ কৰিলে 1 এ হ'ব তো মানে পহিলা মতে a জনি a প্লাস b হোল স্কয়াৰ ফৰ্মুলাটো কি হয় a স্কয়াৰ নহয় জানো a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ ওকে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ গতিকে a জায়গাত আমি ইয়াত যদি কম্পেয়াৰ কৰো a জায়গাত কিমান আছে 1 b জায়গাত কিমান আছে sin a গতিকে ফৰ্মুলা মতে কি হ'ব আমাৰ 1 স্কয়াৰ বুলি কওঁতে কিমান আহিব 1 এ আহিলে আৰু প্লাস ফৰ্মুলা মতে প্লাস হ'ব 2ab 2a জায়গাত আছে 1 1 টো পূৰণ কৰি লাভ নাই b জায়গাত আছে sin a প্লাস কি হ'ব আমাৰ b স্কয়াৰ বুলি কওঁতে sin স্কয়াৰ a ঠিক আছে এতিয়া চোৱা কি কৰিব পাৰো এই মই cos স্কয়াৰ আৰু sin স্কয়াৰ টো একেলগে পাতে তাক 1 বুলি লিখিব পাৰো নে গতিকে মই কি কৰো নেক্সট cos স্কয়াৰ a plus sin স্কয়াৰ a টো একেলগে পাতিলো কাৰণ কি যোগবিয়োগত আমি একেলগে পাতিব পাৰো +1 + 2 sin a তেহেৰে আমাক কি থাকিলে cos a হোল ইনটু 1 plus sin a তে নেক্সট কি কৰো মই ওপৰটো এটো 1 বুলি লিখিব পাৰো 1 + 1 + 2 sin a কিয় এটো 1 বুলি লিখিব পাৰো ধৰিব পাইছা নহয় এই গুটেইখিনিক আমি কিয় 1 বুলি লিখিব পাৰো কাৰণ কি sin স্কয়াৰ থিটা + cos স্কয়াৰ থিটা = 1 যেটো আমাৰ ফৰ্মুলা আগতে পাই আহিছো গতিকে cos a হোল ইনটু 1 plus sin a ওপৰত কি থাকিব আমাৰ একে একে হ'বগে 2 + 2 sin a তে cos a হোল ইনটু 1 plus sin a তে নেক্সট কি হ'ব চোৱা 2 টো কমন লোৱা 1 plus sin a হোল divided by cos a হোল ইনটু 1 plus sin a তে কি কৰা 1 plus sin a টো তলৰ বস্তু 1 plus sin a ওপৰৰ বস্তু কাটা গল কেনসেল যাব নে যাব সেম বস্তু থাকিলে কেনসেল যাব গতিকে ঠিক কি থাকিলে কি আমাৰ 2 into 1 by cos a বুলি লিখিলো মই লিখা কথা এটা আছে লিখিব পাৰো নহয় আকৌ 2 লগত ওপৰত ইনটু কৰিলে 2 1 2 cos a থাকিলে হয়নে ইয়াক কি লিখিব পাৰি মই এখিনতে লিখিছো 2 1 by cos a আমি কি লিখিব পাৰো sec a বুলি লিখিব পাৰো কাৰণ কি হয় cosৰ বিপৰীত সদায় sec হয় নহয় জানো cosৰ বিপৰীত সদায় sec হয় গতিকে বিপৰীত মানে গুণাত্মক বিপৰীত অৰ্থাৎ ৰেচিপ্ৰকেলটো আমাৰ কি হয় sec a হয় গতিকে হৈছে ৰাইট হ্যান্ড সাইড হেন্স প্ৰুফ আৰু হ'ব তেলা আমি কি কয় নেক্সট টু চাও ইয়াৰ নেক্সট টু কি আছে আমি হেতু চাও 5 or 3 নম্বৰ কোৱেশ্চনটো চাও 5 or 3 নম্বৰ কোৱেশ্চনটো কি আছে tan θ divided by 1 minus cos θ plus cot θ divided by 1 minus tan θ equal 1 plus sec θ into cosec θ ওকে তে ইয়াত চোৱা মই কি কৰো এটো সাইডে পাই কৰো হেতু সাইড উলিয়াবলৈ সহজ হ'ব কাৰণ কি আমি যোগবিয়োগ কৰি লসাগু সহগ লৈ পেলাই কৰিব পাৰিম গতিকে মই লেফট হ্যান্ড সাইডটোকে টাৰ্গেট কৰিলো লেফট সাইডটো আছে কিমান হ'ব আমাৰ tan θ divided by 1 minus cot θ plus cot θ 1 minus tan θ ওকে তে কামটা কৰো মই হিপেনে sec আৰু cosec আছে গতিকে cos tan ক মই কি কওঁ sec আৰু cosec লৈ কনভাৰ্ট কৰো মই ডাইৰেক্টলি নকৰো মই ইনডাইৰেক্টলি কৰো কি কেনেকে cos আৰু sin আমি tan θ আমি কি লিখো sin cos লিখিব পাৰো ঠিক সেই দৰে আমি কি কৰিব পাৰো cot θ কো sin cos লিখিব পাৰো গতিকে sin cos বিলাক ইনো ৰেচিপ্ৰকেল কৰিলে আমি কি পাওঁ sec আৰু cosec পাওঁ গতিকে মই কি কৰো sin cos লৈ সবকে কনভাৰ্ট কৰো গতিকে tan θ টো কেনেকৈ কনভাৰ্ট কৰিম আমি tan θ আমি কল আমি কি জানো sin by cos θ নহয় জানো আৰু কি কৰো 1 minus cot θ আমি কি লিখাব cos θ by sin θ ওকে আৰু cot θ টো কেনেকৈ লিখিব পাৰো আমি cot θ টো cos θ by sin θ আৰু ঠিক হৰে 1 minus আমাক কি থাকিব sin θ by cos θ ঠিক আছে গতিকে মই কাম এটা কৰো
তলৰটো পহিলাতে লসাগু লৈ লওঁ লসাগু লৈ এটা কৰি লওঁ তাৰপিছত আমাৰ এডালতকৈ বেছি হৰণচিন থাকিলে আমি কি কৰোঁ মেইন যিডাল হৰণচিন সেইডালক পূৰণ কৰি দিলে তলৰটো ৰেচিপ্ৰকেল হৈ যাব গতিকে কি কৰোঁ sin θ বাই cos θ আমি ইয়াকো সেনেকৈ লসাগু লওঁ লসাগু ল'লে হ'ব sin θ তাৰমানে কাৰ এই 1 আৰু sin θ ৰ লসাগু লৈছোঁ মই ঠিক আছে এই দুটাকহে মই যোগ বা বিয়োগ কৰিছোঁ আৰু এটাক মই বিয়োগ কৰিছোঁ গতিকে ভগ্নাংশৰ বিয়োগ কৰিলে আমি কি কৰিব লসাগু ল'বই লাগিব ইহঁতৰ মাজত লসাগু ল'ব লাগিব sin θ আৰু ইয়াত আছে আমাৰ কিমান 1 এই 1 ৰ তলত একো নাই মানে ডিনোমিনেটৰ হৰটো কিমান থাকে 1 থাকে গতিকে 1 আৰু sin θ ৰ লসাগু হ'ব sin θ 1 ইয়াক কেনসেল কৰিলে কিমান হয় sin θ পাই যাব 1 ইয়াক sin θ হৰণ কৰিলে sin θ কাৰণ কি 1 এ যিকোনো সংখ্যা হৰণ কৰিলে কিমান হয় সেই সংখ্যাটোৱে হয় সেই sin θ টো দি দিব ওপৰ 1 টোক দি দিব মানে কি থাকিবগে 1 লগত sin θ ইনটু কৰিলে sin θ মাইনাসৰ জায়গাত মাইনাস sin θ কাটিলে এবা হে একটো ওপৰটো লগত পূৰণ কৰি লাভ নাই এক পূৰণ কৰিলে গতিকে cos θ হ'ব ঠিক আছে প্লাসৰ জায়গাত প্লাস ওপৰত থাকিব আমাৰ cos θ বাই sin θ লসাগু লোৱা কি হ'ব cos θ ওপৰত থাকিব ঠিক সেইদৰে এইটো পূৰণে হৈ যাব আৰু cos θ যেনেকৈ আমি কৰিলোঁ ইয়াৰ তলত এক এটা থাকিব ঠিক ইয়াৰ তলতো সেই ঠিক সেইদৰে এক এটা থাকিব এক এটা থাকিলে আমাৰ কি হ'ব একে cos θ কাটিলে cos θ ৰ ওপৰ 1 দিলে cos θ হৈ যাব মাইনাস cos θ কাটিলে 1 সেই একটো কি হ'ব sin θ লগত দিলে আমাৰ sin θ হ'ব গতিকে আমাৰ আৰু হেতুই হ'ব সো এতিয়া মই কি কৰো এই এডলতকে বেছি ডিভাইড বাই চিন থাকিলে কি কৰো মই এই এডলক পূৰণ কৰি দিব পাৰো পূৰণ কৰিলে তলৰটো সদায় কি হয় ৰেচিপ্ৰকেল হৈ যায় হেতুকে কৰো সোৱাচোন কি হ'ব ওপৰত থাকিলে মোক কিমান sin θ বাই cos θ আৰু এই এডলক কি কৰি দিও পূৰণ কৰিলে তলৰটো কি হৈ যাব ৰেচিপ্ৰকেল হৈ যাব ইনটু মানে sin θ টো ওপৰলৈ যাবগে আমাৰ তলত থাকিব sin θ মাইনাস cos θ ওকে আৰু প্লাসৰ জায়গাত প্লাস সেডল প্লাস এখানে প্লাস ঠিক হেদৰে এটো কৰো ওপৰত কি আছে আমাৰ cos θ ডিভাইড বাই sin θ ইনটু মই এটো ইনটু কৰিলে কি হ'ব তলৰ বস্তুটো তলৰ যেটো আমাৰ হৰ আছে হৰটো লুটি খাই যাব মানে ক'ত যাবগে cos θ টো ওপৰলৈ যাব তলত থাকিব আমাৰ cos θ মাইনাস sin θ হ'ব গতিকে আলটিমেটলি কি থাকিলেগে ওপৰত আমাৰ sin θ মিলি হ'বগে sin স্কয়াৰ θ তলত থাকিব cos θ হোল ইনটু sin θ মাইনাস cos θ প্লাস ওপৰত কি থাকিব আমাৰ cos স্কয়াৰ θ sin θ হোল ইনটু আমাৰ কি থাকিব cos θ মাইনাস sin θ পেছোৱা আকৌ কি হ'ল আকৌ ভগ্নাংশ পালো আকৌ মই লসাগু ল'বলগীয়া হ'ব তে লসাগু ল'লে কি হ'ব মই আকৌ চোৱাচোন এটা কথা সিওৰ যে ইয়াত sin θ মাইনাস cos θ আছে তাত cos θ মাইনাস sin θ আছে গতিকে মই কাম এটা কৰিব পাৰো নে ইয়াৰ পৰা যদি মই মাইনাসডাল কমন লৈ লওঁ ইয়াত কি হ'ব এইটো মাইনাস এইটো মানে কি হ'ব মাইনাসডাল কমন লওঁ তেলে ই আগত মাইনাস আহি যাব আৰু মাইনাসডাল কমন লৈ এইটো কি হৈ যাব প্লাস হৈ যাব গতিকে উল্টা তাৰমানে এনেকুৱা a - b এটা আছে কিহৰ পৰা যদি মাইনাসডাল কমন লওঁ একচুয়ালি কি হৈ যাব মাইনাস a হৈ যাব প্লাস b হৈ যাব নহয় জানো তে আকৌ মাইনাস প্লাস হ'ব প্লাস মাইনাস হ'ব যদি মাইনাস তাৰমানে এনেকুৱা b - a বুলি পাতিব পাৰো নহয় জানো গতিকে এটা কথা সিওৰ যে কিবা a - b পৰা যদি মই মাইনাসডাল কমন লওঁ তেলে কি লুটি হয় তাৰমানে b - a বুলি পাতিব পাৰো ঠিক সেইদৰে ইয়াৰ পৰা যদি মই মাইনাসডাল কমন লওঁ তেলে cos θ মাইনাস sin θ ক sin θ মাইনাস cos θ বুলি পাতিব পাৰো তেতিয়া আমাৰ সুবিধা কি হ'ব এই sin θ মাইনাস cos θ sin θ মাইনাস cos θ লসাগু ল'লে মিল থকা এটা পাতে হ'ব গতিকে সেই কামটো কৰো মই কি কৰো sin স্কয়াৰ θ তে cos θ হোল ইনটু sin θ মাইনাস cos θ মই এটো কি কৰি দিও মাইনাস কৰিলে কি হ'ব তাৰমানে এটো মাইনাসৰ কমন প্লাস মাইনাস মাইনাস আলটিমেটলি মই সিঙ্গল মাইনাস কৰি দিছো એટલે কি হ'ব cos স্কয়াৰ θ sin θ ইয়াত কি হৈ যাব sin θ মাইনাস cos θ তে লসাগু ল'লে কি হ'ব sin θ cos θ দুইটা আহিব sin θ * cos θ ওপৰত কি আহিব আমাৰ sin θ মাইনাস cos θ মিল থকা এটা আহিব নহয় জানো গতিকে cos θ যদি আমি কি কৰো ইয়াক কেনসেল কৰি তাৰমানে এইটোৱে যদি ইয়াক কেনসেল কৰো sin θ এটা বেছিকে হ'ব নহয় জানো এইটো হৰণ কৰা মানে ইয়া কাটাকুটি কৰা এই হৰটো কাটাকুটি কৰা এটো লগত এটো কাটাই গল cos θ লগত cos θ গল sin θ সেই sin θ টো কাট দিম উপক দি দিম মানে কিমান পামগে sin কিউব θ মাইনাসৰ জায়গাত মাইনাস ঠিক হেদৰে ইয়াটো sin θ আৰু sin θ cos θ sin θ মাইনাস cos θ কাটা গল কি থাকিলে আমাৰ cos θ থাকিলে cos টো উপক দিলে হ'বগে আমাৰ cos কিউব θ ঠিক আছে এতিয়া মই কামটা কৰো এখিনি মই মুছি দিছো এটো সাইডে কৰিছো আৰু এখিনি জায়গা নাইকে হলতো গতিকে আলটিমেটলি ওপৰত কি থাকিব আমাৰ এটো a কিউব মাইনাস b কিউব ফৰ্মুলা নহয় জানো আমাৰ এটো কি হ'ব a কিউব মাইনাস b কিউব ফৰ্মুলা গতিকে a কিউব মাইনাস b কিউব ফৰ্মুলাটো কি আছিল a কিউব মাইনাস b কিউব যাৰ মনত নাই অকমান ৰিভাইন্ড কৰি দিছো a মাইনাস b হোল ইনটু a স্কয়াৰ মাইনাস থাকিলে প্লাস হয় ab প্লাস b স্কয়াৰ নহয় জানো এটো আছিল a মাইনাস b হোল ইনটু a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ ওকে মই ইয়াটো কেনেকৈ পাতো a জায়গাত আছে আমাৰ sin θ আৰু b জায়গাত আছে কিমান cos θ মানে sin কিউব θ মাইনাস cos কিউব θ গতিকে a ঠাইত আছে আমাৰ কিমান sin θ আৰু b ঠাইত আছে কিমান cos θ গতিকে মই জায়গা পাতিবলৈ হলে আমাৰ কি হ'ব sin θ মাইনাস cos θ আহিব
আৰু লগতে কি হ'ব sin স্কয়াৰ থিটা তাৰ মানে a স্কয়াৰ প্লাস ab তাৰ মানে sin থিটা ইনটু cos থিটা প্লাস b স্কয়াৰ মানে cos স্কয়াৰ থিটা হ'ব ওপৰৰ ফৰ্মুলাটো মই ভাঙি দিলো গতিকে তলত কি থাকিব আমাৰ তলটো এতে থাকিব sin থিটা ইনটু cos থিটা হল ইনটু sin থিটা মাইনাস cos থিটা ওটা sin থিটা মাইনাস cos থিটা sin থিটা মাইনাস cos থিটা কি হ'ব কেনসেল যাব কাৰণ কি একেই টাৰ্ম তলে ওপৰে কি হৈছে পূৰণ হৈ আছে গতিকে কাটা গল গতিকে ওপৰত এটা কথা এই sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটাক মই 1 বুলি লিখিব পাৰো একেলগে লিখি দিলো আৰু দুবাৰলে মই কৰি নাথাকো sin থিটা ইনটু cos থিটা ডিভাইডেড বাই sin থিটা ইনটু cos থিটা ঠিক আছে এতিয়া সোৱা কি কৰা আমি এনেকুৱা আছে ধলে 1 বাই এই কথাটো কৈছো আৰু 1 plus a divided by ধলে xy গতিকে মই ইয়াক এনেকৈ লিখিব পাও নে 1 by xy plus a by xy কি লিখিব পাৰো আকৌ xy লখাগু xy আহিব লখাগু ওপৰত একে থাকিলে 1 plus a আহিব নাহিব জানো গতিকে মই ঠিক সেইদৰে ইয়াকো হেনেকৈ এক্সট্ৰা লিখিব পাৰো 1 by sin a sin theta into cos theta plus sin theta into cos theta divided by sin theta into cos theta গতিকে এটো লগত এটো টাৰ্মৰ লগত এটো কাটাই গল আলটিমেটলি তাত 1 থাকিব আৰু ইয়াক মই কেনেকৈ লিখিব পাওঁ 1 by sin theta into 1 by cos theta বুলি লিখিব পাৰো কাৰণ কি আকৌ পূৰণ কৰিলে একে হ'ব পূৰণহে হৈ আছে ইয়াত থাকিবগে 1 এটো কি লিখিব পাৰো মই 1 by sin theta লিখিব পাৰো cosec theta into sec theta plus 1 that means 1 to মই আগত লিখিব পাৰো আগত যদি সাইডে লিখো 1 plus sec theta into cosec theta which is right hand side হ'ব যেটো আমাক কি হৈ গল মই ৰাইট সাইড ডাটা না এখিনতে লিখিছো right hand side hence proof আৰু ঠিক আছে তাহলে আমি নেক্সট কোৱেশ্চনটো লৈ গুছি যাম সোৱা 5 নম্বৰ আমা 4 to সোৱা 4 to কি দিয়া হৈছে 1 plus sec theta divided by sec theta equal sin square a by 1 minus cos a ঠিক আছে আমি লেফট হ্যান্ড সাইডটো কৰো লেফট হ্যান্ড সাইডটো কি আছে 1 plus sec a divided by sec a ঠিক আছে কামটা কৰা একটো মই কি কৰিব লাগে মই sin cosলে নিব লাগে যদি sin cosলে নিব লাগে মই এক কামটা কৰো এই মই কৰিছো নহয় যে 1 plus a divided by যদি x থাকে মই 1 by x plus a by x বুলি লিখিব পাৰো আকৌ লখাগুললে একেটাই হ'ব মই ইয়াক হেনেকে এক্সট্ৰাকে ভাঙি দিও 1 by sec a plus sec a by sec a ওটা sec a ক্যান্সেল হৈ গল 1 by sec a টো আমি কি লিখিব পাৰো cos a plus 1 আমি এটো কটো 1 plus cos a বুলি লিখিব পাৰো হয় জানো গতিকে এটো কাৰো একো কৰিব নোৱাৰো sin cos দেখোন হেনুকালে নাহিলে গতিকে কি কৰো ইয়াবাও কৰিব পাৰা তোমালোকে মই কিন্তু এনেকে নকৰো যেহেতু আমাক কোৱেশ্চনটোত কোৱা হৈ আছে যে কি কৰিব লাগে লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড এক্সট্ৰা কৰা কেতিয়াবা যদি কেনেকুৱা হয় লেফট হ্যান্ড সাইড কৰি আছা ধৰিলে নুলাই ৰাইট হ্যান্ড সাইডটো উলিয়াব পৰা নাই তেলে তুমি লোকে লেফট হ্যান্ড সাইডটো আকৌ এক্সট্ৰা কৰিবা কিন্তু মই এটো উলিয়াব পাৰি দুবা তুমি উলিয়াব পাৰা কিন্তু মই যেহেতু কিতাপত হেনে কৈছে গতিকে ৰাইট হ্যান্ড সাইডটো মই এক্সট্ৰাকে কৰিছো ৰাইট হ্যান্ড সাইডটো কি আছে sin square a divided by 1 minus cos a গতিকে sin square টোক মই কি লিখিব পাৰো 1 minus cos square a কিয় লিখিব পাৰো আৰু মই কিয় লিখিছো এনেকে 1 minus cos square a কাৰণ কি আমাক cos আছে ন তলত cos আমাক 1 plus cos a লাগিব তেতিয়াহে আমি কি কৰো a square minus b square ফৰ্মুলা ইয়াক ভাঙিব পাৰিম হয় জানো মানে এনেকুৱা sin square a plus cos square a equal কি হয় 1 হয় গতিকে মই sin square টো যদি ৰাখি দিও তাহলে কি লিখিব পাৰো 1 minus cos square a হয় জানো গতিকে sin square যদি দেখো মই তাত কি লিখিম 1 minus cos square a লিখিছো গতিকে ওপৰত এটো a square minus b square ফৰ্মুলা এই জায়গাত a 1 আছে কাৰণ কি 1 স্কয়াৰ কৰিলে 1 এ হয় হয়নে এনেকে লিখিব পাৰো আমি গতিকে a minus b বুলি ক'লে a minus b আহিব পহিলতে হলিটো আকৌ কি আহিব a plus b 1 plus cos a divided by 1 minus cos a হ'ব এখানে মই মুছিয়ে দিছো আৰু এখানে মই মুছিয়ে দিও জাস্ট বুজিব কাৰণে তেতিয়া কি হ'ব এই তলৰ টাৰ্মটো ওপৰৰ টাৰ্মটো লগত তলৰ পদটো ওপৰৰ পদটো একে পদ পূৰণ হৈ আছে পূৰণত কাটাকুটি গল কি থাকিলে 1 plus cos a মানে কি দেখিলো আমাৰ লেফট হ্যান্ড সাইডটো রাইট হ্যান্ড সাইডৰ লগত সমান আমি যেটো আমি প্ৰমাণ কৰিবলৈ হলে টাৰ্গেট হেতুই লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড আমি দেখুৱা গতিকে দেয়াৰফৰ প্ৰুফ আৰু হ'ব ঠিক আছে সো 5 ৰ আমাৰ 5 নম্বৰ কোৱেশ্চনটো কি আছে sin a minus cos a minus sin a plus 1 divided by cos a plus sin a minus 1 equal cosec a plus cot a খুবই ইম্পৰ্টেন্ট অংক পৰীক্ষা কাৰণে পৰীক্ষা ফালৰ পৰা খুব ইম্পৰ্টেন্ট আৰু এনেকুৱা এজ ইট ইজ কোৱেশ্চনটা তোমালোকক কি আছে টেক্সট বুকৰ 15 নম্বৰ উদাহৰণটোত আছে ঠিক আছে গতিকে হেতু চাবা এটোৰ লগত হেতু চাবা হেতু খুব ইম্পৰ্টেন্ট গতিকে মই এটো কৰিবলৈ আহিছো লেফট হ্যান্ড সাইডৰ পৰা কৰো লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইডটো কৰিব ভাল হ'ব লেফট হ্যান্ড সাইডটো কি আছে আমাৰ cos a minus sin a plus 1 divided by cos a plus sin a minus 1 এটা প্ৰথম কথা হল সোৱা আমাৰ হেপেনে cot আছে ন গতিকে cot আছে গতিকে মই cot বনাব লাগিব যেনেকৈ আমাক sin cos থাকিলে আমি cotক sin cosলৈ কনভাৰ্ট কৰো ঠিক এইদৰে মই ইয়াক
কটলৈ কনভাৰ্ট কৰোঁ কাৰণ কি কটটোৱে মেইন ইম্পৰ্টেণ্ট কচেকটো নিজা নিজে ওলাব কট আমাৰ কট ইকুৱেল কি হয়নো কট থিটা ইকুৱেল কি হ'ব আমাৰ কচ থিটা বাই সাইন থিটা গতিকে মই ওপৰত যদি কৰিব লাগে সাইন থিটাৰ ওপৰতো হৰণ কৰিম তলতো হৰণ কৰি দিম ঠিক আছে মই কি কৰোঁ দুই ওপৰে তলে হৰৰ লবকে মই কিথিনতে লিখি লওঁ যে হৰ আৰু লবক সাইন থিটাৰে হৰণ কৰি ঠিক আছে হৰণ কৰি দিছোঁ কিহৰ কাৰণে হৰণ কৰিছোঁ যাতে মই কটটো পাওঁ গতিকে ওপৰত কি হ'ব cos a বাই sin থিটা আছলো sin a বুলি লিখো sin a মাইনাস sin a বাই sin a প্ৰত্যেককে হৰণ কৰিছোঁ প্লাস 1 বাই sin a একচুয়ালি প্ৰত্যেককে কৰিব পাৰি কাৰণ কি লসাগুললে সেই একেটাই হ'ব ঠিক সেইদৰে ইয়াকো একচুয়ালি গুটেটো কৰিব লাগে মই এক্সট্ৰা কৰিছোঁ একেই কথা দে হেতু একেই কথা ঠিক সেইদৰে ইয়াকো মই কি কৰোঁ cos a বাই আমাৰ sin a প্লাস sin a by cos a minus 1 by sin a হ'ব সৰি সেটা sin a হ'ব লাগে sin a হন কৈছো মই হৰলবক দুইটাকে এই sin a কেনসেল ইয়াটো হেনেকে sin a কেনসেল হ'ব তেতিয়াহলে ইয়াত কি থাকিবগে এটোক আমাক cot বুলি লিখিব পাৰো cot a minus 1 plus 1 by sin a আমি কি লিখিব পাৰো cosec a গতিকে আমাৰ হৈছে পাই cot আৰু cosec আহিছে নহয় জানো ঠিক সেইদৰে ইয়াটো লিখিব পাৰো আমাৰ sin by cos টোক মই লিখিব পাৰো cot a plus 1 minus আমাৰ sin টো লিখিব পাৰো cosec a হ'ব গতিকে নেক্সট মই কি কৰো এটো মই মুছি দিলো আৰু দে এটো লিখি লবা ঠিক আছে মই নেক্সট কি কৰো মোক আৰু কি খটাব লাগিব সাইডতে আৰু এটাও দিয়া হৈ আছে যে আমাক cot 1 plus cot square a is equal 1 plus cot square a is equal cosec square a টো আমাৰ এই ফৰ্মুলাটো খটাব দিছে নহয় জানো এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব দিছে ওতে আমি হেই cosec square আৰু cot square উলিয়াবলৈ হলে আমি কি কৰিব লাগিব চাও কি কৰিব লাগিব ওপৰত মই কি কৰো এটোক একেলগে পাতো cot আৰু cosec কাৰণ কি সেই বস্তুটো আমি স্কয়াৰ লাগিব তো cosec a minus 1 আৰু এটো হেকে cot a minus cosec a plus 1 গতিকে মই কি কৰো ওপৰটো চাচোন মোক এটো স্কয়াৰ লাগিব নহয় জানো স্কয়াৰ লাগিলে মই কি কৰো a square minus b square মানে এটো বাদ দিয়া আৰু সববিলাক বাদ দিয়া জাস্ট এটো কথা ভাবি থাকা তাৰ মানে cot a plus cosec a গতিকে মই এটো স্কয়াৰ কৰিবলৈ হলে মই কি কৰিব লাগিব ইয়াৰ লগত মই কি পূৰণ কৰিব লাগিব cot a minus cosec a এটা মই পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব a plus b যদি দিয়া হৈ আছে তাৰ লগত a minus b এটা মই ইনটু কৰিলে কি হ'ব a square minus b square আৰু যে স্যাৰ বলে এটো স্কয়াৰ কৰিবলৈ আপুনি a minus b কিয় পূৰণ কৰিছে a plus b হোল স্কয়াৰ আমি a plus b কৰিব পাৰো তে a plus b হোল স্কয়াৰ হৈ যাব পাৰে কিন্তু মই হেতু কিয় নকৰো কাৰণ আমি কি জানো 1 plus cot square a equal cosec square a নহয় জানো গতিকে cosec square a minus cot square a equal কিমান হ'ব 1 বুলি লিখিব পাৰো পাৰিম নে পাৰিম বাৰু সেই বস্তুটো আমি ব্যৱহাৰ কৰিবলৈ এই কামটো কৰিছো ঠিক আছে cosec square a minus cot square equal আমি 1 পাতিব পাৰো হ'ব গতিকে মই কি কৰো cot a plus cosec a মই ব্ৰেকেট বুলি দিছো -1 এনেকৈ লিখিব পাৰো ব্ৰেকেট দি পেলাই কোনো কথা নাই ইয়াৰ লগত মই কি কৰো cot a minus cosec a এটা মই ওপৰটো পূৰণ কৰি দিও তলটো পূৰণ কৰি দিও cot a minus cosec a plus 1 whole into cot a minus cosec a ধৰিব পাৰিছা cot a cosec a খিনি ধৰিব পৰা নাই চাগে নহয় জানো কাম এটা কৰো মই অলপ এই পিনক পাতিলে হ'ব নেকি সোৱাচোন মই কি কৰিম বুলি ভাবিলো যে তলটো মই cot a minus cosec a plus 1 ইয়াৰ লগত মই কি পূৰণ কৰিব বিচাৰিছো cot a minus cosec a কিয় পূৰণ কৰিব বিচাৰিছো যে এটো পূৰণ কৰিলে ওপৰত a square minus b square আমাৰ হয় গতিকে ওপৰটো মই কি কৰো cot a plus cosec a এটো মই এনেকৈ ভিতৰত পাতি লৈছো কাৰণ কথা এটা আছে কাৰণ কি আমি এটো ইয়ে পাতিব নোৱাৰো নহয় আকৌ ব্ৰেকেটটো খুলিলে একেটাই হ'ব নহয় জানো কিন্তু মই টাৰ্গেট এটোৰ লগত পূৰণ কৰা গতিকে হেতুক মই এক্সট্ৰাকে ৰাখিছো গতিকে যাতে মই পূৰণ কৰিবলৈ সুবিধা হয় নাই পৰ কি দেবা cot a minus cosec a ঠিক আছে কামটা কৰো মই এখিনি মুছি দিম ৰবা হেপিনে বেছি থেবা থেবি হৈ গৈছে নহয় জানো ঠিক এখিনি মই মুছি দিছো এটা সাইডে কৰো সসন কি হ'ব এপিনে এটো সাইডে কৰিছো দে এতিয়া তলত কি হ'ব তলত একেই থাকক cot a minus cosec a plus 1 whole into cot a minus cosec a ওপৰত কি হ'ব এবা এটো লগতে গুটেটো পূৰণ হ'ব মানে কি হ'ব
cot A minus cosec A whole into cot A plus cosec A কৰিছো হেনেকে যাতে এই দুটা পূৰণ কৰিবলৈ আমাৰ হলে হেতু সুবিধা হয় আৰু 1 মাইনাসৰ জায়গাত মাইনাস এবা 1 টু কি হ'ব এই গুটেৰ লগত পূৰণ হ'ব 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে হেকেটাই হ'ব cot A minus কি থাকিব আমাৰ cosec A হ'ব এতিয়া চোৱা কি কৰো মই তলৰটো একে ৰাখো cot A minus cosec A plus 1 whole into cot A minus cosec A ওপৰত কি কৰো চোৱা ওপৰটো ফৰ্মুলা হৈ গল ওপৰ ফৰ্মুলাটো কি হ'ব আমাৰ cot square A minus cosec square A আৰু এটো হ'বগে মাইনাস এটো একেটা থাকিব cot A minus cosec A হ'ব এতিয়া চাবা দেই এতিয়া মই এটো স্কয়াৰ যে কৰি ললো এটা আমি কি জানো আমাক সাইডে ফৰ্মুলাটো দিয়া হৈ আছিল যে 1 plus cot square A equal cosec square A নহয় জানো গতিকে এই সূত্ৰটো আমি জানোৱে গতিকে আমি কি লিখিব পাৰো ইয়াপা যদি মই কৰো 1 plus যেটো আমাৰ cot square A equal cosec square A বুলি জানো তে মোক cosec square এপিনে 1 মোক লাগে cot square গতিকে cosec টো এপিনে লৈ আহো cot square A minus cosec square A equal এই 1 টো খেদু হিপেনলে কি হৈ যাব -1 গতিকে মই এইখিনি জায়গাত কি লিখিব পাৰো -1 বুলি লিখিব পাৰো নহয় জানো গতিকে মই কি লিখি দিম এই গুটেখিনি জায়গাত -1 বুলি লিখি দিম -1 মাইনাস মই খুলি দিম মাইনাস প্লাস মাইনাস হ'ব minus cot A minus plus cosec A divided by কি থাকিব cot A minus cosec A plus 1 whole into কি থাকিব বা cot A minus cosec A কামটা কৰো মই ওপৰৰ পৰা মাইনাস ডাল কম লব পাৰিম ওপৰৰ পৰা কি লব পাৰিম বয় মাইনাস ডাল কম লব পাৰিম এইখিনি মুছিছো মই এটা এইখিনি মুছিছো দেই এইখিনি মুছিছো ধৰিব পাৰিবা নহয় কোপা কেনে গৈ আছে অকন দীঘলীয়া মানে কেৰো স্টেপ বিলাক মই দীঘল কৰা থাকে নহয় ছুটিকে কৰিব পাৰিম আমাৰ কি হ'বগে তলত থাকিব cot A minus cosec A plus 1 whole into কি লিখো cot A minus cosec A মই কি কৰো উপবা যদি মাইনাস ডাল কমন লও মাইনাস ডাল যদি গুছি আহে তাহলে কি থাকিব পহিলতে এটো প্লাস হৈ যাব এটো প্লাস হৈ যাব নহয় জানো মাইনাস ডাল গুছি আহিলে এটো প্লাস হ'ব এটো প্লাস হ'ব এটো মাইনাস হৈ যাব গতিকে মই তলটো লগত পাতো cot এটো পহিলতে আছে কেনে cot এটো পহিলতে পাতো নহয় জানো আকৌ কি হ'ব নেক্সট মই মাইনাস cosec টো পহিলতে পাতো cosec A আৰু 1 টো মাইনাস ডাল গুছি আহিলে +1 তো মানে মই এটো লগত মিলাই পাতিছো হেতু কাৰণে হৈছে আকৌ তুমি মাইনাস ডাল খুলি চাও বা মাইনাস প্লাসে মাইনাস cos cot এ হ'ব মাইনাস প্লাস আমাৰ cosec এ হ'ব মাইনাস প্লাসে -1 হ'ব ঠিক আছে গতিকে এটো লগত এটো ক্যান্সেল হৈ গল গতিকে ওপৰত থাকিলে কিমান একোন থাকিলে মানে -1 তলত থাকিলে আমাৰ কিমান cot A minus cosec A নামক তো এতিয়া লাগে এটো উলিয়াব দেনা প্লাসত উলিয়াব দিছে নহয় জানো কামটা কৰো মই এই ওপৰ 1 to 1 পাতো মাইনাস ডাল তললে পূৰণ কৰি দিও মাইনাস এটো মাইনাস হৈ যাব এটো প্লাস হৈ যাব মানে প্লাসটো আগত পাতো cosec A minus cot A পাতিব পাৰিম এ তলত আমি এনেকুৱা থাকিলে আমি কিতেও কি কৰিব নোৱাৰো এটো কেনেকে লিখিব নোৱাৰো গতিকে মই কি কৰবা ৰেসিপিকলি কৰিব নোৱাৰো মই ইয়াৰ লগত এটা তাৰ মানে মই a স্কয়াৰ - b স্কয়াৰ পাৰো কাৰণ কি cosec স্কয়াৰ A minus cot স্কয়াৰ A মই 1 বুলি পাতিব পাৰিম মই ইয়াৰ লগত কি কৰো এটো পূৰণ কৰো cosec A minus cot A whole into cosec A plus cot A কিয় এটো পূৰণ কৰিছো যদি এটো cosec স্কয়াৰ A minus cot স্কয়াৰ A পাও কিন্তু কথা এটা হল তলত পূৰণ কৰিলে নহব নহয় ওপৰ একদম একটোৱে কি কৰিব খং কৰি থাকিব নহয় কিয় কৰিলি গতিকে ওপৰটো পূৰণ হ'ব 1 into 1 লগত ইনটু কৰি লাভ নাই গতিকে ডাইৰেক্ট cosec A plus cot A বুলি লিখিব পাৰো তা তলৰটো কি হ'বগে আমি কৰিছো মুছি দিছো তলৰটো কি হ'বগে তলৰটো ফৰ্মুলা হৈ গল আমাৰ এটো a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা তাৰ মানে cosec স্কয়াৰ A minus cot স্কয়াৰ A ওপৰত কি থাকিব cosec A plus cot A নহব জানো ওৰে cosec স্কয়াৰ A minus cot স্কয়াৰ A মানে মই কি বুলি পাতিব পাৰো কাৰণ কি জানো 1 plus cot স্কয়াৰ A ইকুৱেল আমাৰ কি বুলি হয় cosec স্কয়াৰ A নহয় জানো গতিকে মই কি 1 টো যদি এপিনে ৰাখি দিও cosec স্কয়াৰ লাগে নহয় জানো cosec স্কয়াৰ A minus cot স্কয়াৰ কাৰণ কি cot স্কয়াৰ এপিনে প্লাস আছে এপিনে গলে মাইনাস গতিকে 1 পাতিব পাৰো ইয়াৰ তলত মই 1 পাতি দিও ওপৰত থাকিলে cosec A plus cot A আৰু তলত 1 থাকিলে জেনেৰেলি আমি 1 টো নাপাতো গতিকে আমি কি পামগে cosec A plus cot A which is কি হ'ব আমাৰ right hand side hands proof আৰু ঠিক আছে গতিকে এই অংকটো অকন ভালকে চাবা
আৰু এইটো উদাহৰণটো আছে, উদাহৰণটো তোমালোকে কৰিবা, এইটো কৰিবা বুলি আশা কৰিলোঁ। গতিকে আজিলৈ ইমানখিনিতে সমাপ্ত কৰোঁ। আৰু এটা ক্লাছ তাৰমানে এটা শেষে কৰিব পাৰিলোঁহেঁতেন মই, তথাপিও আজি শেষ নকৰোঁ, কাৰণ কি আৰু এটা ক্লাছ লওঁ মই, 6 নম্বৰকেইটাও আছেতো। গতিকে আৰু এটা ক্লাছত সেইখিনি শেষ কৰিম দিয়া। ঠিক আছে, ধন্যবাদ।